নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 22 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম অশান্ত কৰাৰ চেষ্টা কৰিছে ৰাজ্যত চলি থকা এছআৰ প্ৰক্ৰিয়াত নতুনকৈ বহু বাংলাদেশী লোকৰ নাম অন্তৰ্ভুক্ত হ'ব বুলি মন্তব্য কৰিছে হুজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে সকলো সজাগ নহলে বাংলাদেশী মুছলমানে অসম দখল কৰিব বুলিও মন্তব্য কৰিছে ৰাজ্যৰ সংখ্যালঘু মুছলমানৰ অধিকাৰ খৰ্ব কৰাৰ চেষ্টা কৰিছে বিজেপিয়ে এইবাৰ সৰব হৈ পৰিছে আমছু নেতা কবিৰ আহমেদ লস্কৰে কৈছে যে হুজাই জিলাৰ লগতে মুছলমান আধিপত্য থকা অঞ্চলত হাজাৰ হাজাৰ লোকক জাননী দিয়া হৈছে ভোটাৰ তালিকাৰ বিশেষ নিৰীক্ষণত বিজেপিৰ ষড়যন্ত্ৰৰ ফলত ব্যাপক আপত্তি দাখিল কৰি হাজাৰ হাজাৰ লোকক মাত্ৰ এদিন সময় দি অসম্পূৰ্ণ জাননী দি শুনানিত মাতিছে বহু লোক কৰ্মসূত্ৰে বহিৰাজ্য কোনোবা অধ্যয়নৰ বাবে বাহিৰত বহু চিকিৎসাৰ বাবে বহিৰাজ্য এনে ক্ষেত্ৰত ইমান কম সময়ৰ ভিতৰত শুনানিত কেনেকৈ উপস্থিত হ'ব আমছু নেতাই হুজাই জিলা সমিতিয়ে জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰি বিষয়বোৰ আলোচনা কৰিছে কোনো ধৰণৰ অন্যায় নকৰি তেওঁলোকক সহযোগ কৰাৰো আশ্বাস প্ৰদান কৰিছে অন্ত পৰিছে 27 বছৰীয়া এক দীঘলীয়া যাত্ৰাৰ নাছাৰ পৰা অৱসৰ ল'লে সুনিতা উইলিয়ামছে 608টা দিন সুনিতা উইলিয়ামছে কটাইছিল মহাকাশত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বিতৰ্কিত লেখিকা শিখা শৰ্মা 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে শিখা শৰ্মা জুবিন গাৰ্গৰ চৰিত্ৰ খননৰ অভিযোগত সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল বিতৰ্কিত এইগৰাকী লেখিকাক ঋণৰ বোজাত ডুব গৈছে অসম ঋণত ডুব যোৱা চৰকাৰে খুলিব বিচাৰিছে সুৰাৰ বিপণী বৃদ্ধিৰে ৰাজহ সংগ্ৰহৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ ঋণগ্ৰস্ত চৰকাৰৰ গুৱাহাটীৰ বিভিন্ন স্থানত সুৰাৰ বিপণী স্থাপনৰ অনুমতি দিছে চৰকাৰে অসমত নাই এজনো বাংলাদেশী মুছলমান এইবাৰ সৰব হৈ পৰিছে ইউডিএফৰ বিধায়ক আমিনুল ইছলামে কৈছে যে অসমত বাংলাদেশী আছে বুলি বাৰম্বাৰ কোৱাৰ পাছতো কিমানজনক বাংলাদেশত লৈ যাব পাৰিছে কিমানজনক খেদিব পাৰিছে সেই উত্তৰ হিমন্ত বিশ্ব শৰ্মাই দিব পাৰিবনে ভোটৰ বাবে